Dear students, welcome to my channel Geography Classes. তোমালোকৰ সেকেন্ড ইয়াৰৰ সেকেন্ড চেপ্টাৰৰ যেটো পৃথিৱীৰ জনসংখ্যাৰ বিতৰণ ঘনত্ব বৃদ্ধি সেই চেপ্টাৰটোৰ অন্তৰ্গত এটা কনসেপ্ট বা এটা সূত্ৰ আমি পঢ়িব লাগিব সেইটো হৈছে ডেমোগ্ৰাফিক ট্ৰানজিশন থিওৰি বা জনসাংখ্যিক অৱস্থান্তৰ সূত্ৰ এটা ছাত্ৰ ছাত্ৰীসকল আমি এই জনসাংখ্যিক অৱস্থান্তৰ সূত্ৰৰ বিষয়ে আজি আমি আলোচনা কৰিম তোমালোকক মই আগতেই জনসংখ্যাৰ বৃদ্ধি সম্পৰ্কে কৈছিলো জনসংখ্যাৰ বৃদ্ধি ধনাত্মক বৃদ্ধি কাক কয় জনসংখ্যাৰ ঋণাত্মক বৃদ্ধি কাক কয় বা জনসংখ্যাৰ বৃদ্ধি বুলিলে আমি কি বুজো আৰু তোমালোকক মই আগতে কৈছিলো যে জনসংখ্যা বৃদ্ধিত কিহে প্ৰভাৱ বিস্তাৰ কৰে তিনটা কাৰক জন্মৰ হাৰ মৃত্যুৰ হাৰ আৰু প্ৰব্ৰজন এতিয়া কি জানানে এই সূত্ৰটোত কি কৰা হয় এই জন্মৰ হাৰ আৰু মৃত্যুৰ হাৰৰ পৰিৱৰ্তনৰ ওপৰত নিৰ্ভৰ কৰি এখন এটা অঞ্চলৰ বা এখন দেশৰ জনসংখ্যাৰ যি ট্ৰানজিশন সেই ট্ৰানজিশনৰ বিষয়ে অধ্যয়ন কৰা হয় গতিকে সূত্ৰটো কোনে উলিয়াইছিল সূত্ৰটো প্ৰথমতে উলিয়াইছিল ৱাৰেন থমসনে 1929 চনত এই ডেমোগ্ৰাফিক ট্ৰানজিশন সূত্ৰটো আগবঢ়াইছিল আৰু যদি তোমালোকক এই সূত্ৰটোৰ এটা সংজ্ঞা লিখিবলৈ কয় তেনেহলে আমি সংজ্ঞাটো লিখিম যে যেতিয়া এখন সমাজ এখন গ্ৰাম্য কৃষি ক্ষেত্ৰ সম্বন্ধীয় আৰু অশিক্ষিত অৱস্থাৰ পৰা নগৰীয়া ঔদ্যোগিক আৰু শিক্ষিত সমাজলৈ উন্নীত হয় তেতিয়া জনসংখ্যাৰ যি পৰিৱৰ্তন সাধন হয় অৰ্থাৎ উচ্চ মৃত্যুৰ হাৰৰ পৰা কি হয় নিম্ন জন্ম হাৰ আৰু নিম্ন মৃত্যু হাৰলৈ পৰিৱৰ্তন হোৱা দেখা যায় গতিকে এই যে জনসংখ্যা ট্ৰানজিশনটো উচ্চ মৃত্যুৰ হাৰৰ পৰা নিম্ন মৃত্যু হাৰলৈ বা উচ্চ জন্ম হাৰৰ পৰা নিম্ন জন্ম হাৰলৈ এই যে ট্ৰানজিশনটো ইয়াকে আমি এটা সূত্ৰৰ জৰিয়তে আমি প্ৰকাশ কৰিব পাৰো সেইটোৱে হৈছে ডেমোগ্ৰাফিক ট্ৰানজিশন থিওৰি এটা ছাত্ৰ ছাত্ৰীসকল আমি জানো যে কি হৈছিল পৃথিৱীখন এতিয়া যেনেকুৱা অৱস্থাত অৰ্থনৈতিক অৱস্থাত আছে পৃথিৱীৰ সকলোবোৰ দেশ এনেকুৱা সমাজ এইটো অৱস্থাত আজিৰ পৰা 200 বছৰ আগৰ পৰা এনেকুৱা অৱস্থাত নাছিলে এটা সময়ত কি আছিল সমাজখন এখন গ্ৰাম্য সমাজ আছিল সেই গ্ৰাম্য সমাজত কি আছিল কিছুমান প্ৰযুক্তিবিদ্যা বা টেকনলজিৰ অভাৱ আছিল সেই সময়ত কিহৰ ওপৰত নিৰ্ভৰ কৰিছিল সেই সময়ত নিৰ্ভৰ কৰিছিল মানুহে জীৱন ধাৰণৰ কাৰণে কৃষিৰ ওপৰত আৰু সেই সময়ত মানুহবোৰ অশিক্ষিত আছিলে তাৰ পিছত সেই সময়ৰ মানুহবোৰৰ বিশেষ পৰিয়াল পৰিকল্পনা হিচাপে ইমান জ্ঞান নাছিলে গতিকে সেই সমাজখন যেতিয়া সময়ৰ গতিত গৈ ই নগৰীয়া আৰু ইয়াৰ ঔদ্যোগিক সমাজলৈ ই ট্ৰান্সফাৰ হ'ল তেতিয়া কি হৈ গ'ল এই জনসংখ্যাৰ যি হাৰ জন্ম মৃত্যুৰ হাৰ এই হাৰতো পৰিৱৰ্তন দেখা পোৱা যায় আৰু এই পৰিৱৰ্তন সম্পৰ্কে আমি যিটো সূত্ৰত আমি আলোচনা কৰোঁ সেইটোৱে হৈছে ডেমোগ্ৰাফিক ট্ৰানজিশন থিওৰি অৰ্থাৎ আমি ডেমোগ্ৰাফিক ট্ৰানজিশন থিওৰিৰ জৰিয়তে আমি কি কৰিব পাৰোঁ এখন অঞ্চলৰ জনসংখ্যাৰ ভৱিষ্যত বৰ্ণনা আৰু ভৱিষ্যতবাণী কৰিবলৈ আমি ব্যৱহাৰ কৰিব পাৰোঁ আৰু ইয়াত কি কৰা হয় জনসংখ্যাৰ বৃদ্ধি আৰু অৰ্থনৈতিক বিকাশৰ আন্তঃসম্পৰ্কৰ অধ্যয়ন কৰা হয় এতিয়া থমসন মানে কৈছিলোঁ তোমালোকক কোনে উলিয়াইছিল এই সূত্ৰটো প্ৰথম ৱাৰেন থমসন তেখেতে কৈছিল যে এখন দেশ বা এখন সমাজ কি হয় তিনটা পৰ্যায়ৰ মাজেদি ই পাৰ হৈ যায় জন্মৰ হাৰ আৰু মৃত্যুৰ হাৰৰ তিনটা পৰ্যায়ৰ মাজেদি ই পাৰ হৈ যায় আজিকালি যিসকল তেওঁৰ থমসনৰ পিছত যিসকল বেলেগ বিজ্ঞানী তেওঁলোকে কি কৰিলে আৰু 4 নম্বৰ ষ্টেজ আৰু 5ম ষ্টেজৰ বিষয়ে কৈছে তথাপি আমি কিন্তু আজি এই ভিডিঅ'টোত আমি থমসনৰ সেই যি তিনটা ষ্টেজৰ কথা কৈছে এই সূত্ৰৰ এই তিনটা ষ্টেজৰ বিষয়ে আমি আলোচনা কৰিম এতিয়া এই সূত্ৰত কি কৈছে আমি চাওঁ আহা এই সূত্ৰৰ মতে কি কৈছিল জানানে যে এখন সমাজ যেতিয়া গ্ৰাম্য অৱস্থাৰ পৰা যেতিয়া নগৰীয়া অৱস্থালৈ ই পৰিৱৰ্তন হয় তেতিয়া কি হয় সেই সমাজখনত থকা জনসংখ্যাৰ সংৰচনাটো কি হয় পৰিৱৰ্তন সাধন হয় তে জনসংখ্যাৰ সংৰচনা মানে কি যে তাত যি সকল লোকৰ মৃত্যু হাৰ জন্মৰ হাৰ এই জন্মৰ হাৰ মৃত্যু হাৰৰ পৰিৱৰ্তন হয় আৰু তাৰ ফলত কি হয় জনসংখ্যাৰো পৰিৱৰ্তন হোৱা দেখা পোৱা যায়
এতিয়া এই সূত্ৰ অনুসৰি কৈছে যে সমাজ এখনে যেতিয়া গ্ৰাম্য অৱস্থাৰ পৰা যেতিয়া ই নগৰীয়া অৱস্থালৈ ই ট্ৰান্সফাৰ হয় তেতিয়া ই কেইটামান ষ্টেজ বা পৰ্যায়ৰ মাজেদি পাৰ হৈ যায়। এই ষ্টেজ কেইটা আমি ইয়াত 3টা ষ্টেজ আলোচনা কৰিম, ষ্টেজ 1, ষ্টেজ 2 আৰু ষ্টেজ। এতিয়া আমি চাওঁচোন ষ্টেজ 1ত কি হয়। ষ্টেজ 1ত তেনেকুৱা সমাজত সাধাৰণতে জন্মহাৰ উচ্চ আৰু মৃত্যু হাৰো উচ্চ, অৰ্থাৎ হাই বাৰ্থ ৰেট আৰু হাই ডেথ ৰেট থাকে। তাত ডেথ ৰেট কিয় বেছি? কাৰণ তেনেকুৱা সমাজত অনুন্নত চিকিৎসা ব্যৱস্থা, ফলত বিভিন্ন মহামাৰীৰ সৃষ্টি হ'ব পাৰে বা তেনেধৰণৰ চিকিৎসাৰ অভাৱত মানুহৰ মৃত্যু হ'ব পাৰে। তাৰ উপৰিও সেই অৱস্থাত মানুহবোৰ নিৰক্ষৰতাৰ হাৰ বেছি, জীৱন ধাৰণৰ মান তেওঁলোকৰ অনুন্নত, নিম্ন অৰ্থনৈতিক বিকাশ আৰু বিশেষকৈ কৃষিৰ ওপৰত নিৰ্ভৰশীল। গতিকে এনেকুৱা এইটো ষ্টেজত কি দেখা পোৱা যায় যে উচ্চ জন্মহাৰ আৰু উচ্চ মৃত্যুহাৰ। এতিয়া চোৱাচোন যে উচ্চ জন্মহাৰ আৰু উচ্চ মৃত্যুহাৰ হোৱাৰ কাৰণে কি হয়, এটা কথা কিন্তু ইয়াত আমি উল্লেখ কৰিব লাগিব যে তাত জনসংখ্যাৰ বৃদ্ধি হাৰ কিন্তু কম, কাৰণ জন্মও উচ্চ হাৰ, মৃত্যু উচ্চ হাৰ, অৰ্থাৎ জন্ম যদি 10জন হৈছে, মৃত্যু তেনেকৈ যদি 9জন হয়, তেনেহ'লে ইয়াৰ আমি ডিফাৰেঞ্চ কিমান পালোঁ? 1। গতিকে আমি দেখিলোঁ যে হাৰ কি হ'ব? কম হ'ব। গতিকে তেনেকুৱা মানে সমাজত বা সেইটো ষ্টেজত জনসংখ্যাৰ বৃদ্ধিৰ হাৰ সাধাৰণতে কম থাকে। তাৰপিছত লাহে লাহে কি হ'ল, দ্বিতীয় ষ্টেজত আমি কি দেখোঁ যে সমাজখন যেতিয়া দ্বিতীয় ষ্টেজ পায় বা দ্বিতীয় ষ্টেজত থকা সমাজবোৰত সাধাৰণতে জন্মহাৰ একেই থাকে উচ্চ, কিন্তু মৃত্যুহাৰ লাহে লাহে কমিবলৈ আৰম্ভ কৰে। গতিকে মৃত্যুহাৰ কিয় কমিবলৈ আৰম্ভ কৰে? কাৰণ তেনেকুৱা সমাজত বা সেইটো ষ্টেজত মানুহৰ কি হয়, চিকিৎসা বিজ্ঞানৰ লাহে লাহে উন্নতি হ'বলৈ আৰম্ভ কৰে। উন্নতি সাধন হোৱাৰ ফলত মহামাৰী বা বেমাৰ আজাৰৰ চিকিৎসাবোৰৰ আৱিৰ্ভাৱ হয়, উদ্ভাৱন হয়। গতিকে তাৰ ফলত মানুহৰ মৃত্যুহাৰ লাহে লাহে কমিবলৈ আৰম্ভ কৰে। ফলত দেখা পোৱা যায় যে সেই সময়ত জন্মহাৰ উচ্চ থাকে আৰু আনহাতে মৃত্যুহাৰ কমিবলৈ ধৰে। এতিয়া কি হয় চোৱা, জন্মহাৰ উচ্চ অৰ্থাৎ 10জন যদি জন্ম হৈছে, মৃত্যুহাৰ যদি নিম্ন অৰ্থাৎ তাত যদি কেনেবাকৈ এজনৰ মৃত্যু হৈছে, তেনেহ'লে ডিফাৰেঞ্চটো কিমান পাম? 9। অৰ্থাৎ কি দেখা পালোঁ আমি? জনসংখ্যাৰ বৃদ্ধিৰ হাৰ তাত কিন্তু উচ্চ। ফলত কি হয়, এটা বৃহৎ ডিফাৰেঞ্চ দেখা পোৱা যায় জন্মহাৰ আৰু মৃত্যুহাৰৰ মাজত। ফলত কি হয়, জনসংখ্যাৰ বিস্ফোৰণ হয় বুলি আমি ক'ব পাৰোঁ। এতিয়া জনসংখ্যাৰ বিস্ফোৰণ মানে কি? অতি জনসংখ্যাৰ অৰ্থাৎ জন্মহাৰ বাঢ়ি যোৱা আৰু মৃত্যুহাৰ কমি যোৱা, অত্যাধিক কমি যোৱা। এতিয়া সেইটো ষ্টেজত আকৌ কি কৈছে যে জন্মহাৰ বেছি, কাৰণটো কৈছে কাৰণ মানুহৰ সজাগতাৰ অভাৱ। কাৰণ সেই সময়তো কি নাছিল, মানুহবোৰ পৰিয়াল পৰিকল্পনাৰ ওপৰত ইমান সজাগ নাছিল। ফলত তেওঁলোকে কি কৰা নাছিল, জন্মৰ হাৰৰ ওপৰত নিয়ন্ত্ৰণ কৰা নাছিল। তাৰপিছত আমি দেখিলোঁ ষ্টেজ 2। এতিয়া ষ্টেজ 3ত কি হয় চাওঁ। এতিয়া ষ্টেজ 3ত লাহে লাহে মৃত্যুহাৰটো নিম্ন আছিল আগৰ দৰেই, কিন্তু লাহে লাহে কি হ'বলৈ আৰম্ভ কৰিলে, জন্মৰ হাৰো নিম্ন হ'বলৈ আৰম্ভ কৰিলে। অৰ্থাৎ এই সময়ত বা এই ষ্টেজটোত থকা সমাজবোৰত কি হয় যে ইয়াত ল' বাৰ্থ ৰেট আৰু ল' ডেথ ৰেট। ফলত কি হয়, দুয়োটাই যেতিয়া কমি যায়, তাৰ জনসংখ্যাৰ বৃদ্ধিৰ হাৰো লাহে লাহে কমিবলৈ আৰম্ভ কৰে। আৰু সেই অঞ্চলত কি হয়, সুস্থিৰ জনসংখ্যা বৃদ্ধিৰ এটা ধাৰা দেখিবলৈ পোৱা যায়। আৰু এই সময়ছোৱাত কি হয়, মানুহবোৰ যিহেতু জন্মহাৰ যে কমিল, এতিয়া কিয় কমিল বুলি ক'লে আমি এটা আনচাৰ দিব পাৰোঁ যে সেই সময়ৰ মানুহখিনি যিহেতু অৰ্থনৈতিকভাৱে সুস্থিৰতা লাভ কৰিছিল আৰু তেওঁলোকে কি হ'ল, সৰু পৰিয়ালৰ প্ৰতি ধাউতি বেছি হৈছিল। অৰ্থাৎ সেই সময়ত মানুহে বেছি ল'ৰা ছোৱালী জন্ম দিয়াৰ ওপৰত গুৰুত্ব আৰোপ কৰা নাছিল। অৰ্থাৎ আগতে যদি 10জন জন্ম হৈছিল, এতিয়া এটা পৰিয়ালে 1জন বা 2জন ল'ৰা ছোৱালীৰ জন্মতে নিজৰ পৰিয়ালটো সীমাবদ্ধ কৰি ৰাখিবলৈ ধৰিছিল। গতিকে দেখা পোৱা যায় যে ষ্টেজ 3ত যিবোৰ সমাজ আছে, এই সমাজবোৰত সাধাৰণতে নিম্ন জন্মহাৰ আৰু নিম্ন মৃত্যুহাৰৰ কাৰণে এটা সুস্থিৰ জনসংখ্যাত ইয়াত বৰ্তি থকা দেখিব পোৱা যায়। এতিয়া ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এতিয়া 3টা ষ্টেজৰ কথা গম পালা। ষ্টেজ 1ত
সমাজত কেনেকুৱা, ষ্টেজ 2 সমাজত কেনেকুৱা, ষ্টেজ 3 সমাজত কেনেকুৱা। এতিয়া সাধাৰণতে কি হয় যে যিবোৰ ডেভেলপিং ষ্টেট, ডেভেলপিং দেশবোৰ সেইবোৰত সাধাৰণতে ষ্টেজ 2ত আছে বুলি আমি ক'ব পাৰোঁ। যিবোৰ আণ্ডাৰ ডেভেলপ সেইবোৰ ষ্টেজ 1 আৰু যিবোৰ ডেভেলপ কাণ্ট্ৰি এইবোৰ ষ্টেজ 3ত আছে বুলি আমি উল্লেখ কৰিব পাৰোঁ। এতিয়া ছাত্ৰ ছাত্ৰীসকল এই কথাখিনি যদি আমি এটা গ্ৰাফ বা ডায়েগ্ৰামৰ জৰিয়তে চাওঁ তেনেহ'লে আমাৰ কথাটো আৰু বেছি ক্লিয়াৰ হ'ব। গতিকে আমি ডায়েগ্ৰাম এটা চাওঁ আহা। এতিয়া এই ডায়েগ্ৰামটো চোৱা। ইয়াত এই ডায়েগ্ৰামটোত যিডাল সেউজীয়া ৰঙৰ ৰেখা ই দেখাইছে বাৰ্থ ৰেট, ৰঙা ৰেখাডালে দেখাইছে ডেথ ৰেট আৰু যিডাল য়েল্লো কালাৰ দেখাইছে টোটেল পপুলেশ্যন। ইয়াত তিনিটা ষ্টেজৰ কথা আমি কৈছিলোঁ, ষ্টেজ 1, ষ্টেজ 2 আৰু ষ্টেজ 3। ইয়াত যিটো ষ্টেজ 1ত কি দেখিছোঁ, ইয়াত বাৰ্থ ৰেট বেছি আৰু ডেথ ৰেট বেছি। দেখিছানে? বাৰ্থ ৰেট, ডেথ ৰেট বেছি আৰু ফলত আমি আগতে উল্লেখ কৰিছিলোঁ যে পপুলেশ্যন কিন্তু টোটেল পপুলেশ্যন কম আছিল, জনসংখ্যাৰ বৃদ্ধিৰ হাৰ কম আছিল। কিয় কম আছিল কৈছিলোঁ? কাৰণ জন্মৰ সংখ্যা যেনেকৈ বাঢ়িছে তেনেকৈ মৃত্যুৰ হাৰো বাঢ়িছে। গতিকে দুইটা যদি বাঢ়িবলৈ আৰম্ভ কৰে, যদি 9জন জন্ম হৈছে আৰু ধৰি লোৱা 8জনেই মৰি গৈছে, তেনেহ'লে কিমান ডিফাৰেঞ্চ 1। গতিকে কি হ'ব, জনসংখ্যা ইমান নাবাঢ়ে। গতিকে সেই সময়ত কি দেখা পোৱা গৈছিল যে জনসংখ্যাৰ বৃদ্ধিৰ হাৰ কম আছিল। কিন্তু ষ্টেজ 2ত লাহে লাহে দেখিলোঁ যে বৃদ্ধিৰ হাৰ একেই থাকিল, কিন্তু লাহে লাহে ডেথ ৰেট কি হ'বলৈ আৰম্ভ কৰিলে, কমিবলৈ আৰম্ভ কৰিলে। এতিয়া ষ্টেজ 2ত এতিয়া আমি দেখিছোঁ যে যিহেতু বাৰ্থ ৰেট একেই আছে কিন্তু ডেথ ৰেট কমিবলৈ ধৰিছে, ফলত কি হৈ গ'ল, দুইটাৰ মাজত এটা বৃহৎ ব্যৱধানৰ সৃষ্টি হ'ল। এতিয়া ধৰি লোৱা 10জন মানুহ জন্ম হৈছিল আৰু মৰিলে কিমান, এজন। এতিয়া কিমানজন, 9। গতিকে ডিফাৰেঞ্চটো কিমান হ'ল, 9জন। এতিয়া আমি এইটো এটা উদাহৰণ দিছোঁ। এই 9টোৱে কি সূচাইছে যে ই এটা বৃহৎ ডিফাৰেঞ্চৰ সৃষ্টি কৰিলে আৰু ফলত আমি কি ক'ব পাৰোঁ যে সেই সময়ত যিটো টোটেল পপুলেশ্যন, এই টোটেল পপুলেশ্যনৰ মাত্ৰা একদম বাঢ়িবলৈ আৰম্ভ কৰিছিল। অৰ্থাৎ জনসংখ্যাৰ বৃদ্ধিৰ হাৰ মানে উচ্চ হাৰত বাঢ়িবলৈ আৰম্ভ কৰিছিল। আৰু আমি যেতিয়া এইটো ষ্টেজৰ পৰা 3 নম্বৰ ষ্টেজটোলৈ যাওঁ, ষ্টেজ 3, তেতিয়া ষ্টেজ 3ত থকা সমাজবোৰত সাধাৰণতে দেখা পোৱা যায় চোৱা যে ইয়াত আগতেই দেখিছিলোঁ যে ইয়াত মৃত্যুৰ হাৰ কম আছিল, কিন্তু লাহে লাহে বাৰ্থ ৰেটো কি হ'বলৈ আৰম্ভ কৰিলে, কমিবলৈ আৰম্ভ কৰিলে। কাৰণ সেই সময়ৰ মানুহবোৰ কিহৰ প্ৰতি সজাগ হ'ল, পৰিয়াল পৰিকল্পনাৰ প্ৰতি সজাগ হ'ল। আগতে যদি তেওঁলোকে বেছি ল'ৰা ছোৱালী জন্ম দিছিল, লাহে লাহে তেওঁলোকে 1-2জনৰ মাজতে নিজৰ পৰিয়ালটো সীমাবদ্ধ কৰি ৰাখিবলৈ শিকিলে। গতিকে ফলত কি হ'ল, ফলত ষ্টেজ 3ত এটা সুস্থিৰ জনসংখ্যাৰ বৃদ্ধি বা এটা সুস্থিৰ জনসংখ্যাৰ তাত আমি সৃষ্টি হ'ল বুলি আমি ক'ব পাৰোঁ। গতিকে আমি দেখিলোঁ যে এই ধৰণেই কি হ'ল যে ষ্টেজ 1, 2, 3 এই তিনিটা ষ্টেজ পাৰ হৈ এখন সমাজে কি কৰে, গ্ৰাম্য অৱস্থাৰ পৰা নগৰীয়া বা ঔদ্যোগিক অৱস্থালৈ গতি কৰে। আৰু আমি ইয়াত এটা কথা উল্লেখ কৰিব পাৰোঁ যে ইয়াৰ ভিতৰত আমি আমাৰ ভাৰতত যিবোৰ অনুন্নত দেশ, উন্নয়নশীল দেশ বা যিবোৰ উন্নত দেশ আছে, এই দেশবোৰ এতিয়াও ইয়াৰে কিছুমান দেশ ষ্টেজ 1ত আছে, ইয়াৰ কিছুমান দেশ ষ্টেজ 2ত আছে আৰু ইয়াৰ কিছুমান দেশ ষ্টেজ 3ত আছে। ইয়াত ষ্টেজ 1ত এতিয়া আমি ক'ব পাৰোঁ যিবোৰ অনুন্নত দেশ, সেই অনুন্নত দেশবোৰ যেনে সোমালিয়া বা আংগোলা এনেকুৱা ধৰণৰ আফ্ৰিকাৰ দেশবোৰ এতিয়াও অনুন্নত ষ্টেজ 1ত আছে। আনহাতে আমি যিবোৰ উন্নয়নশীল দেশ, ভাৰতৰ দৰে উন্নয়নশীল দেশবোৰ এতিয়া ষ্টেজ 2ত আছে আৰু যিবোৰ উন্নত দেশ USA, কানাডা, তাৰপিছত জাপান, এইসমূহ এতিয়া ষ্টেজ 3ৰ পৰা ষ্টেজ 4-5লৈ এতিয়া গতি কৰিবলৈ আৰম্ভ কৰিছে। আমি 4-5 ষ্টেজটোৰ বিষয়ে ইয়াত কোৱা নাই। আমি ইয়াত থমছনৰ সেই পুৰণি 3টা ষ্টেজৰ আমি বিষয়ে ইয়াত উল্লেখ কৰিছোঁ। গতিকে ছাত্ৰ ছাত্ৰীসকল, তোমালোকে আজিৰ এই যিটো তোমালোকক মডেল বা সূত্ৰৰ বিষয়ে ক'লোঁ, ডেমোগ্ৰাফিক ট্ৰানজিশ্যন সূত্ৰ, আশা কৰিছোঁ তোমালোকে এই সম্পৰ্কে এটা আভাস পাইছা, এই সূত্ৰটো সম্পৰ্কে এটা আভাস পাইছা। আৰু ছাত্ৰ ছাত্ৰীসকল, কিবা যদি তোমালোকৰ এই সম্পৰ্কত সুধিব লগা থাকে তেনেহ'লে কমেণ্ট বক্সত সুধিব পাৰা। আৰু আশা কৰিছোঁ তোমালোকে ভিডিঅ'টো চাবা আৰু কথাখিনি আকৌ পুনৰ ভালদৰে বুজিবলৈ চেষ্টা কৰিবা। আৰু আজিৰ ভিডিঅ'টো চোৱাৰ কাৰণে তোমালোক সকলোকে থেংক ইউ।
Please subscribe my channel and press the bell icon for latest updates.